प्रभाव বিষয়ীৰ অধোগতি আমি পদবন্ধে আগবাঢ়িব বিচাৰিছোঁ। আমাৰ পঞ্চধাৰ বাপে পাঠ কৰিব কৃষ্ণ কৃষ্ণ। কালৰ প্ৰভাৱ বিষয়ীৰ অধোগতি। ঈশ্বৰৰ মহিমাক কৰিলো বৰ্ণন, তাক তুমি ৰংগমনে কৰিলা শ্ৰৱণ। কালৰ প্ৰভাৱ সমে জীয়ৰ সংসাৰ, কহুৱাৱে তাক হৱে শুনা পূৰ্ণবাৰ। ই ৰাম কালে ইটো লোক সমস্তকে চলাবয়, তভু তাৰ বিক্ৰম কেহু নুবুজয়। বায়ুৱে মেঘক যেন ভ্ৰমাৱে শূন্যত, তভু নুবুজয় মেঘে বায়ুৰ মহত। সুখ পাইব বুলি নানা কৰ প্ৰয়াস, জীৱাৱৰ্থয়াৰ যে তাকো কালে কৰে নাশ। তেৱে তাৰ অৰ্থে সুখ কৰে দিন ৰাতি, কালৰ বিক্ৰম তাক বুজিবা হায়াতি। গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত, ইটো হবে মিছা পৰমাৰ্থ বিচাৰত। মোহত দুৰ্মতি হবে সত্য মানে মনে, তাহাৰ বিনাশে সুখ পাৱেহি কাৰণে। ঘোৰ সংসাৰত যেই জুনি যায়, নাহি বিৰকতি তৈতে তৈতে সুখ পায়। এ ৰাম নাৰকী শৰীৰ পাই বিষ্ঠামূত্ৰ খায়, তভু তাৰ দেহ এৰি বাক ইচ্ছা নাই। বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত, তাতে আৰু আনন্দ লভয় প্ৰতিনিত। এ ৰাম কুটুম্বটো মনে আতি কৰিয়া শকতি, বুদ্ধ সেৱাহীন ভৈল যিসব দুৰ্মতি। কৃষ্ণ কৃষ্ণ।
পঞ্চভূতে নানা শৰীৰ স্ৰজিয়া প্ৰৱেশী তাতে লীলায় কৰন্ত শোভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায় কৃপালু বাপাই সমস্ত ভগৱন্তৰ বিশেষ কৃপাৰ ফলত আজি সাধুৰ সং হৈছে ভকতৰ সং তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয় ভাগ্য উদয়ে বহু সমৰ্জিতে নৰহ সৎসংগো চ লভয়তে পুৰুষয়ো যদা ভাগ্য উদয় হ'লেহে বহু পুণ্যৰ ফলত সাধুৰ সং হয় বুলি কৈছে সৎসংটো ভাগৱতৰ মতে শাস্ত্ৰ মতে দুৰ্লভ বুলি কৈছে এনে মনুষ্য তনুটোও দুৰ্লভ মানুহৰ দেহটোও বহুত দুৰ্লভত পায় বুলি কৈছে কিন্তু তাতোতকৈ দুৰ্লভ হৈছে সাধুৰ সং গতিকে সেইকাৰণে তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সং হয় এক দুই হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় আৰু তিনি হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায় ভাৰ্যা মানে পত্নী এই তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয় বুলি কৈছে গতিকে আজি এই পবিত্ৰ বৈকুণ্ঠ ধাম দ্বিতীয় বৈকুণ্ঠ ধাম আমাৰ পৰম শ্ৰদ্ধাৰ নন্দী বৰাবাপৰ কৃপাত আপোনাসৱ মহামহন্তৰ আগফালে ঈশ্বৰৰ কথা দুই এষাৰ ক'বলৈ সুবিধা পালোঁ আমি তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ লগতে আমাৰ সুহৃদ বান্ধৱ বাপজনে কুকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত পান কৰাই যোৱা আমাৰ বাপজনলৈ ভক্তিপূৰ্ণ সেৱা জনাইছে আমাৰ লগত সহযোগ কৰি অহা মুকুল গগৈ বাপ বিপুল বাপ লগতে আমাৰ জিতু বাপ আৰু ৰমেন বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ সন্ত মহন্ত ভকত বৈষ্ণৱ সবাৰ ওচৰণে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে ব্ৰজধামৰ গোপিনী স্বৰূপ ভক্তি মাতৃ আইসকলকো আমি এই আসনৰ পৰা সেৱা জনোৱা হৈছে কৃষ্ণ আইসকল আৰু লগতে দেশৰ ভৱিষ্যত যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সৰ্দিক শিশুসকলকো আমি আন্তৰিক সেৱা জনোৱা হৈছে আৰু আমাৰ লগত আপোনালোকৰ আঞ্চলিকৰে জিলা সদস্য আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰদীপ বৰা বাপকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে কৃষ্ণ এই তিনিটা বস্তু মহাপুণ্যৰ ফলত হয় এক হৈছে সাধুৰ সং দুই নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুপুত্ৰ পায় এজন বৈষ্ণৱ পুত্ৰ পাবলৈ হ'লে মহাপুণ্য লাগে বুলি কৈছে আপোনাসৱ এজন এজন বৈষ্ণৱ পুত্ৰ আৰু এই বৈষ্ণৱ পুত্ৰ হয় আপোনাসৱ ঈশ্বৰৰ ভকতি কৰিছে আৰু ঈশ্বৰৰ ভকতি কৰাৰ লগে লগে যিজন বৈষ্ণৱ পুত্ৰ হয় 21 পুৰুষ উদ্ধাৰ কৰিব বুলি নিৰসিংহ ভগৱান ভক্ত প্ৰহ্লাদৰ আগত কৈছে যে হে ভক্ত প্ৰহ্লাদ মই তোমাৰ কাৰণে আজি নতুন সংবিধান এখন বনাম হে ভক্ত প্ৰহ্লাদ তোমাৰ ভক্তিত তুষ্ট হয় আজি আমি তোমাৰ কাৰণে নতুন সংবিধান এখন বনাম ভকত প্ৰহ্লাদে কৈছে প্ৰভু তুমি মোৰ কাৰণে কি সংবিধান বনাবা বোলে সংবিধান আগত এনেকুৱা নাছিল যে পিতৃয়ে ভক্তি কৰিলে পুতেকে উদ্ধাৰ হয় পুতেকে ভক্তি কৰিলে পিতৃ উদ্ধাৰ হয় এই সংবিধানটো আগত নাছিল আজি তোমাৰ কাৰণে আজি মই নতুন সংবিধান বনাম বোলে কি সংবিধান প্ৰভু তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ
তোমাৰ নিচিনা যদি বৈষ্ণৱ পুত্ৰ এজন সৃষ্টি হয় তেনেহ'লে ভৱিষ্যতৰ 14 পুৰুষ আৰু বৰ্তমানৰ 7 পুৰুষ উদ্ধাৰ হয় বুলি কৈছে, হয়নে বাৰু? কিন্তু আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে তাতোতকৈ আমাক শ্ৰেষ্ঠতম ডাঙৰ এখন লাইচেন্স দি দিলে আমাক। বোলে কি না লাইচেন্স? যিটো নাম নেৰৈ মুখে পাইলা মুখ্য মহাসুখে, জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ গুৰু ভৈলা জগতৰ, কৰিলেক হিতু নৰ কোটি কোটি পুৰুষ উদ্ধাৰ। বোলে 21 পুৰুষ 22 পুৰুষত লাগি থাকিব নালাগে। কাৰোবাৰ যদি কোটি কোটি পুৰুষ উদ্ধাৰ কৰিবলৈ ইচ্ছা আছে তেনেহ'লে ভগৱন্ত পৰম মংগল নামৰ লগত তেওঁ একাত্ম হ'ব লাগিব। আৰু এই ব্যৱস্থাটো কোনে কৰিছে? আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে, বিশ্বৰ এজনেই মাত্ৰ গুৰু যিজন 5200 বছৰ পূৰ্বে মহাভাৰতৰ কুৰুক্ষেত্ৰত মহাৰণত ভগৱান কৃষ্ণই যিটো অৰ্জুনক কৈছিল সেই কথাটোকে মহাপুৰুষ গুৰুজনাই 500 বছৰ পূৰ্বে সমস্ত জীৱ কল্যাণৰ কাৰণে, সমস্ত জগত কল্যাণৰ কাৰণে এক শৰণ হৰিৰ নাম ধৰ্ম প্ৰচাৰ কৰিছে, হয়নে বাৰু? সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ, অহম তম সৰ্ব পাপৈভ্য মোক্ষায়াস্মি মাম শুচ। গতিকে সেইজন গুৰুৰ আমি সদায় ঋণী হৈ থাকিম। আৰু সেইজন গুৰুক সকলোৱে বাহিৰে ভিতৰে আজি মহা উৎসৱ পালন কৰা হৈছে। আমি ঊৰ্ধ্ব বাহু কৰি উচ্চ কণ্ঠেৰে 3 বাৰ গুৰুৰ নাম ল'ম বাহিৰে ভিতৰে, উচ্চ কণ্ঠেৰে জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি রকম মানুহ রে, আওয়াজেই নাই ওলাইছে। গুৰুৰ নাম লওক বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে ঊৰ্ধ্ববাহু কৰি, আমাৰ ঊৰ্ধ্ববাহু কৰি আমি ক'ব পাৰিব লাগিব হয় মোৰ গুৰু জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ, হয়নে বাৰু? গতিকে উচ্চ কণ্ঠেৰে 3 বাৰ কওক জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরু শিষ্য বলি, হয়নে বাৰু? কারণ গুরু মূল। ই রাম অকপটে যদি গুরু হেবা করয়, গুরু রঘমান শক্তি হিস্যত হয়। অকপটভাৱে যদি গুৰু সেৱা কৰিম, গুৰুৰ উপদেশবিলাক যদি শুদ্ধভাৱে পালন কৰিম, শাস্ত্ৰ গুৰু শিষ্য হবক শুদ্ধ উপদেশ দিবে। শিষ্য হবে যদি শুদ্ধভাৱে পালন নকৰে তেনেহ'লে কি হ'ব? গুৰুৰ লগতে শাস্ত্ৰৰো আৰু শিষ্যৰো মূল্যবোধ নাথাকে। সেইকাৰণে যদি গুৰুৰ উপদেশ আপুনি শিষ্যই ৰক্ষা কৰিব পাৰে তেনেহ'লে শাস্ত্ৰ গুৰু আৰু শিষ্য তিনিও ৰক্ষা হয়, বুজি পাইছেনে? গতিকে বাপাই সমস্ত এই তিনিও কথা ৰক্ষা কৰি আজি আপুনি মই ইয়াত পৰম গুৰুৰ আশ্ৰয়ত আশ্ৰিত হয় গুৰু আদৰ্শ নীতিৰে আজি গুৰু মহোৎসৱ পাতিছোঁ। আৰু মহাপুণ্যৰ ফলত সুপুত্ৰ পায় আৰু আপোনাৰ হওক এজন এজন বৈষ্ণৱ পুত্ৰ। ভগৱন্তৰ কৃষ্ণ কথা সকলোৱে শুনিব নোৱাৰে বাপাই সমস্ত, যাৰ মহাপুণ্য আছে সেইসকলেহে ভগৱন্ত নিৰ্গুণ কৃষ্ণ কথা শুনিব পাৰিব বুলি কৈছে। ভাগৱতৰ 10ম স্কন্ধত কৈছে এ ৰাম শতকোটি জনমৰ হে মহাপাপচয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়, সিজন কৃষ্ণ কথা শুনিবা কপাৰে, পাপীৰ কাণত কথা হুচিহে নতাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিব সুবিধা নাপায়। আপোনালোকৰ মহাপুণ্য আছে। অপূৰ্বতে নজানে কেব পৃথিৱীত শুকদেৱ, অকলি যুগে কৰিলা প্ৰচাৰ, বিচাৰি নিশ্চয় কৰি পিয়ায়াক কৰ্ণ ভৰি, মহা মহা ভাগ্য আছে যাৰ,
বোলে অকল ভাগ্য হ'লে 10 লাখ টকাৰ লটাৰী লাগি যাব পাৰে, বোলে ভাগ্য আছিলে 10 লাখ টকাৰ লটাৰী পাই গ'ল, কিন্তু মহাভাগ্য লাগিব ভগৱন্তৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে। বাপাই সমস্ত আজি আপোনাসৱ সৎসং পাইছে, এইটো মহাভাগ্য বুলি কৈছে। আৰু এইটো ৰহস্য ভক্তিত কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, মোক পোৱাৰ একেবাৰে সহজ উপায় তোমাক মই কওঁ শুনা। বোলে মোক পোৱাৰ একেবাৰে সহজ উপায়টো মই তোমাক কৈ দিম। বোলে কি প্ৰভু? উদ্ধৱক কৈছে। উদ্ধৱে কৈছে, প্ৰভু আপোনাক কেনেকৈ আমি লগ পাম? ভগৱন্ত কৈছে, একেবাৰে ৰহস্য কথা মই তোমাক কওঁ শুনা। এ মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যে বেহবে শাস্ত্ৰ জানে চাৰি বেদ। চাৰি বেদ পঢ়িলেও মোক তেওঁ লাভ কৰিব নোৱাৰে। কি বুলি কৈছে? মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যে বেহবে শাস্ত্ৰ জানে চাৰি বেদ। তথাপি নোৱাৰে মোক কৰিতে ভকতি, নলবয় নৰ যে বেসন্তৰ সংগতি। কৰ্ণতক সন্ত কৃষ্ণ কথা গুইপ কৰি, নাহি খে উপায় সখী সুসংগ কহৰি। আজি যে সাধুৰ সং পাইছোঁ আপুনি মই, সেইকাৰণে সাধু সংগলৈ খেদি ঘূৰি আহিব লাগিব। সাধু সং য'ত ভকতৰ সং হয় তাত খেদি ঘূৰি আমি যত্ন কৰি আহিব কৈছে গুৰুজনাই। সাধু সং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। আমাৰ পাখণ্ড প্ৰবৃত্তিবিলাক ক'ত দূৰ হ'ব? সাধুৰ সংগতেহে দূৰ হ'ব। আৰু ভগৱন্ত নিৰ্গুণ কৃষ্ণ কথা যেতিয়া শুনিম, শুনোতে 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 আমাৰ হৃদয়ত থকা যিবিলাক মল আছে, হৃদয়ত থকা যিবিলাক পাপ আছে, কোটি কোটি জন্মৰ পাপ, সেইবিলাক কৃষ্ণ কথাৰ যোগেদি, ভগৱন্ত নিৰ্মল কথাৰ যোগেদি পাপবিলাক যেতিয়া দূৰ হৈ যাব, আমাৰ হৃদয়তে তেওঁ প্ৰকাশ হ'ব ভগৱান কৃষ্ণ। হয়নে বাৰু? হৃদয়তে তেওঁ কৃষ্ণক উপলব্ধি কৰিব পাৰে। আৰু উপলব্ধি যাৰ নাই, সেই জীৱৰ সংস্কাৰ নাই। ঔ হৰি ৰাম। গতিকে এই উপলব্ধিটো ক'ত কৰিব পৰা যায়? সাধুৰ সংগত বহি। গতিকে বাপাই সমস্ত আমি আজি সাধুৰ সং সেইকাৰণে লৈছোঁ। আৰু 3 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা পায়। এগৰাকী ধৰ্মপৰায়ণী পত্নী পাবলৈ, এগৰাকী সুনীতি পৰায়ণী পত্নী পাবলৈ হ'লে, এগৰাকী ভক্তিপৰায়ণী পত্নী পাবলৈ হ'লে মহাপুণ্য লাগিব। যিগৰাকী পত্নীয়ে আপোনাক মোক ভগৱন্তৰ ভক্তিৰ ফালে আগবঢ়াই দিয়ে, যেনেকৈ সুনীতি, হয়নে বাৰু? যেনেকৈ কায়াধু, যেনেকৈ কপিল প্ৰভুৰ মাতৃ দেৱহতী, হয়নে বাৰু? গতিকে এই যে তেনেকুৱা এগৰাকী কদৰময় পত্নী পাইছিল, কাক পাইছিল? দেৱহতীক পাইছিল, হয়নে? আৰু দেৱহতীৰ গৰ্ভৰ পৰা কপিল মহাপ্ৰভুৰ অৱতাৰ হৈছে, 17 নম্বৰ অৱতাৰ কপিল প্ৰভু। গতিকে মহাপুণ্যৰ ফলত এগৰাকী সুপত্নী পায়, ধৰ্মপৰায়ণী পত্নী পায়। আৰু যিগৰাকী পত্নীয়ে আপোনাক ঈশ্বৰৰ ভক্তি কৰিবলৈ বা ভগৱত ভক্তি কৰিবলৈ বাধা দিয়ে, সেইগৰাকী পত্নী আপোনাক অন্ধকাৰলৈ লৈ গুচি যাব। ধৰি লওক আমি অকণমান আমাৰ নিজৰ ভাষাটো যোগ কৰিছোঁ, বেয়া পাব নেকি আপোনালোক? নাপায়। এগৰাকী পত্নী যদি আপোনাৰ পত্নীগৰাকী বোলে ভাদ্ৰ মাহত ভাগৱতৰ অনুষ্ঠান চলি আছে, প্ৰত্যেক দিনেই 6টা বজা গধূলিত ভাগৱত পাঠ আৰম্ভ হয়, আপোনাৰ পত্নীগৰাকীয়ে যদি কয় যে আজিও গেলি ভাগৱতে, বোলে কালিও গেলি ভাগৱতে, সব দিন যদি তুই ভাগৱতে যাই থাকবি তো ঘরের বাজারটা কে করবে? এনেকুৱা এগৰাকী পত্নী পাই গ'লে ঔ হৰি ৰাম। গতিকে এই 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। প্ৰথম হৈছে সাধুৰ সং, 2 নম্বৰ মহাপুণ্যৰ ফলত সুতপুত্ৰ, 3 নম্বৰ হৈছে মহাপুণ্যৰ ফলত সুভাৰ্যা। গতিকে এই কথাখিনিয়ে ইয়াতে বৰ্ণনা আছে কপিল চৰিত্ৰ বিষয়ৰ অধোগতি। বিষয়ী মানুহে ঈশ্বৰৰ
নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা বা ভগৱন্তৰ কথাৰ অমৃত পান কৰিব নোৱাৰে আৰু তেওঁ অধোগতি হয় আৰু লগতে ভগৱন্তৰ ভক্তিৰ গোন্ধকে বোলে তেওঁ পাব নোৱাৰে। সেইকাৰণে ইয়াত কালৰ প্ৰভাৱ আৰু বিষয়ৰ অধিগতি। ইয়াত পদত আমাক কি কৈছে পদবন্ধে আমি আলোচনা কৰিম। কৃষ্ণ এই ৰাম ঈশ্বৰ মহিমা কৰিলো বৰ্ণন, তাক তুমি ৰংগ মনে কৰিলা শ্ৰৱণ। মই যে ঈশ্বৰ, কপিল প্ৰভুৱে কৈছে মই যে ঈশ্বৰ আৰু সেই ঈশ্বৰৰ মোৰ নিজৰ কথাবিলাক তোমাক বৰ্ণনা কৰিলোঁ। এতিয়া মই তোমাক কওঁ শুনা। কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ, কহু আবে তাক হবে শুনা পুনবাৰ। এই কালৰ প্ৰভাৱত জীৱৰ কেনেকৈ সংসাৰ হয়, জীৱই কেনেকৈ অধোগতি পায়, এই কথাবিলাক তোমাক ক'ব বিচাৰিছোঁ মাতৃ, তুমি একান্ত মনে শুনা। কালে ইটো লোক সমস্তকে চলাবয়, তভু তাৰ বিক্ৰম কেহু নুবুজয়। বায়ুৱে মেঘক যেন ভ্ৰমাৱে শূন্যত, তভু নুবুজয় মেঘে বায়ুৰ মহত। এই কাল আমাক সকলোকে এদিন গ্ৰাস কৰিব বুলি কৈছে। কালৰ কবলত আপুনি মই সকলো আছোঁ। আৰু ভগৱান কোন হয়? ভগৱান কোন হয়? ভগৱন্ত হৈছে কাল আৰু মায়াৰো ওপৰত, হয়নে বাৰু? আমি যে গাই আছোঁ ঘোষা ফাঁকি, সেই মায়াপতি আৰু কালৰো কাল যিজন পৰমাত্মা ভগৱান কৃষ্ণৰ অভয় চৰণত যিজনে শৰণ ল'লে, সেইজন কালকো জয় কৰিব পাৰে বুলি কৈছে। সেইকাৰণে আপোনালোক আমি প্ৰাৰ্থনাত গাই আছোঁ, সকলোৱে গাব। হে কৃষ্ণ এক দেৱ দুখহাৰী, ও কাল মায়াদিৰো অধিকাৰী, ও কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ। হে ৰাম সৃষ্টি স্থিতি অন্ত অন্তকাৰী দেৱ অন্ত বিনে নাহি জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ। হে ৰাম সৃষ্টি স্থিতি অন্ত অন্তকাৰী দেৱ তান্ত বিনে আন নাহি জানিবা বিষ্ণু হে সমস্ত জগতে ৰাম জানিবা বিষ্ণু হে সমস্ত জগতে হাৰ। কৃষ্ণ কৃষ্ণ এক দেৱ দুখহাৰী